মই আগতে লেংডন বাতৰিৰ কথাটো মই জানো আৰু লেংডন বাতৰি কাকতখন মই পঢ়িছোঁ আৰু মোৰ ঘৰতো আছে আৰু যিটো এটা উদ্যোগ লৈ পেলাই আপোনালোকে কামটো কৰিছে এই কামটো প্ৰশংসনীয় হয় আৰু যিবিলাক ইছ্যু লৈ পেলাই আমি জাতিটোৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ সেইবিলাক ইছ্যুবিলাকক আমি গুৰুত্ব দি পেলাই যদি আমি আগবাঢ়োঁ তেতিয়াহ'লে আপোনাৰ এই বাতৰি কাকতখন কিন্তু ইয়াৰ এটা ভৱিষ্যত থাকিব আৰু গতিকে মই দেখিছোঁ যে লেংডঙে কিন্তু ধৰক এই ধৰণৰ এটা পদক্ষেপ নোলোৱাকৈ থকা নাই যিবিলাক ইছ্যুৱে ধৰক আমাৰ গোটেই জাতিটোৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ সেইকেইটাক গুৰুত্ব দিলে হয় কি আমাৰ পাঠক সমাজেও কিন্তু সেইটো বিচাৰে আৰু পাঠক সমাজে এতিয়া বহুত সময় হৈছে কি যে বহুত বাতৰি কাকত নপঢ়া এইকাৰণে হ'ল যে আমাৰ বিশেষকৈ এই COVID-19 পিছৰ পৰা কিন্তু সেইটো যে সদায় থাকিব সেই কথা নহয় এতিয়া কিন্তু লাহে লাহে তেওঁলোকে এইটো বুজিছে যে বাতৰি কাকতৰ বিকল্প কিন্তু আপোনাৰ ডিজিটেল মিডিয়া নহয় এই কথাটো কিন্তু খুব দেৰিকৈ হ'লেও তেওঁলোকে বুজি পাইছে আৰু এতিয়া মই ধৰক কেইবাখনো বাতৰি কাকত মোৰ থাকে গতিকে লেংডন বাতৰিয়ে এই কথাটোৰ ওপৰত গুৰুত্ব দিয়ক যে যিটো জাতীয় চিন্তা বা জাতীয় সমস্যা সেই জাতীয় সমস্যাবিলাকৰ ওপৰত এটা স্পেচিয়েল ষ্ট্ৰেছ দি পেলাই স্পেচিয়েল ষ্ট্ৰেছৰ কথা কৈছোঁ মই দি পেলাই আগবাঢ়ক বাঢ়িলে মই ভাবোঁ এই বাতৰিখন এটা জাতীয় এটা ইনষ্ট্ৰুমেণ্ট ফৰ চেঞ্জ এইটো এটা হ'ব এটা ইনষ্ট্ৰুমেণ্ট ফৰ চেঞ্জ হ'ব লাগে জাতিটোৰ গতিকে সেই দায়িত্ব মই ভাবোঁ লেংডন বাতৰিয়ে ল'ব পাৰিব আৰু আপোনালোকে যেনেকৈ আগবাঢ়িছে আজি মই ইয়াত আহি পেলাই মই যিটো দেখিলোঁ যে মই অলপ আচৰিত হৈছোঁ যে আপোনালোকে এনেকৈ এটা সুন্দৰকৈ আগবাঢ়িছে আৰু যিটো বিষয় লৈ আজি আমি আলোচনা কৰিলোঁ সেই বিষয়টো খুব কম কিন্তু চেনেলবিলাকে কিন্তু আলোচনা কৰিছে আৰু যোৱাকালি ধৰক আছাম লাইভে কৰিছিলে সেইটোত আৰু আজি আপোনালোকৰ তাত কৰিলে গতিকে মই খুব সুখী হৈছোঁ আৰু দুই পক্ষকে আমি আবেদন জনাইছোঁ যে এইবিলাক কথালৈ বেছি লাগি থাকিব নালাগে সৰু সুৰা কথা লৈ পেলাই গতিকে আমাৰ দয়ানন্দ বৰগোহাঁই আছে ময়ো আছোঁ গতিকে আমিও ধৰক আপোনাৰ শিক্ষা জগতৰ লগতে জড়িত সমাজৰ লগত অতি নিবিড়তম আমাৰ সম্পৰ্ক আছে দুয়োগৰাকী ব্যক্তিৰে গতিকে আমাৰ এপিল এটা থাকিল আজি সেইটোও মই স্পেচিফিকেলি কৈছোঁ দুই পক্ষকে যে আমাৰ সমাধান আৰু সৰু সুৰা কথাত যদি আমি লাগি থাকোঁ তে ডাঙৰ কথাত কিন্তু আমি এটা আমাৰ পতন দুয়োটাৰে হ'ব আপোনাৰ গতিকে সেইটো হ'ব নালাগে আৰু এই কথাখিনি আমি যে আলোচনা কৰাৰ কাৰণে আপোনাৰ লেংডং বাতৰিয়ে যিটো উদ্যোগ লৈছে সেইটো এটা অত্যন্ত প্ৰশংসনীয় গতিকে মই ভাবোঁ এনেধৰণৰ ইছ্যুবিলাক লৈ পেলাই ইছ্যু বেষ্ট আমাৰ যিটো ডিছকাশ্যন বা যিটো ডিবেট সেইটো লেংডনে কৰক কৰিলে মই ভাবোঁ তেতিয়া লেংডনে কিন্তু তাৰ যিটো অৰ্থ সকলোৱে বুজি পাব আৰু ইয়াৰ গুৰুত্ব সকলোৱে বুজি পাব আৰু তেতিয়া লেংডনে কিন্তু এটা জাতীয় স্বাৰ্থ পূৰণ কৰাৰ ক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা ল'ব পাৰিব বুলি মই আগতে লেংডন বাতৰিৰ কথাটো মই জানো আৰু লেংডন বাতৰি কাকতখন মই পঢ়িছোঁ আৰু মোৰ ঘৰতো আছে আৰু যিটো এটা উদ্যোগ লৈ পেলাই আপোনালোকে কামটো কৰিছে এই কামটো প্ৰশংসনীয় হয় আৰু যিবিলাক ইছ্যু লৈ পেলাই আমি জাতিটোৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ সেইবিলাক ইছ্যুবিলাকক আমি গুৰুত্ব দি পেলাই যদি আমি আগবাঢ়োঁ তেতিয়াহ'লে আপোনাৰ এই বাতৰি কাকতখন কিন্তু ইয়াৰ এটা ভৱিষ্যত থাকিব আৰু গতিকে মই দেখিছোঁ যে লেংডঙে কিন্তু ধৰক এই ধৰণৰ এটা পদক্ষেপ নোলোৱাকৈ থকা নাই যিবিলাক ইছ্যুৱে ধৰক আমাৰ গোটেই জাতিটোৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ সেইকেইটাক গুৰুত্ব দিলে হয় কি আমাৰ পাঠক সমাজেও কিন্তু সেইটো বিচাৰে আৰু পাঠক সমাজে এতিয়া বহুত সময় হৈছে কি যে বহুত বাতৰি কাকত নপঢ়া এইকাৰণে হ'ল যে আমাৰ বিশেষকৈ এই COVID-19 পিছৰ পৰা কিন্তু সেইটো যে সদায় থাকিব সেই কথা নহয় এতিয়া কিন্তু লাহে লাহে তেওঁলোকে এইটো বুজিছে যে বাতৰি কাকতৰ বিকল্প কিন্তু আপোনাৰ ডিজিটেল মিডিয়া নহয় এই কথাটো কিন্তু খুব দেৰিকৈ হ'লেও তেওঁলোকে বুজি পাইছে আৰু এতিয়া মই ধৰক কেইবাখনো বাতৰি কাকত মোৰ থাকে গতিকে লেংডন বাতৰিয়ে এই কথাটোৰ ওপৰত গুৰুত্ব দিয়ক যে যিটো জাতীয় চিন্তা বা জাতীয় সমস্যা সেই জাতীয় সমস্যাবিলাকৰ ওপৰত এটা স্পেচিয়েল ষ্ট্ৰেছ দি পেলাই স্পেচিয়েল ষ্ট্ৰেছৰ কথা কৈছোঁ মই দি পেলাই আগবাঢ়ক বাঢ়িলে মই ভাবোঁ এই বাতৰিখন এটা জাতীয় এটা ইনষ্ট্ৰুমেণ্ট ফৰ চেঞ্জ এইটো এটা হ'ব এটা ইনষ্ট্ৰুমেণ্ট ফৰ চেঞ্জ হ'ব লাগে জাতিটোৰ গতিকে সেই দায়িত্ব মই ভাবোঁ লেংডং বাতৰিয়ে ল'ব পাৰিব আৰু আপোনালোকে যেনেকৈ আগবাঢ়িছে আজি মই ইয়াত আহি পেলাই মই যিটো দেখিলোঁ যে মই অলপ আচৰিত হৈছোঁ যে আপোনালোকে এনেকৈ এটা সুন্দৰকৈ আগবাঢ়িছে আৰু যিটো বিষয় লৈ আজি আমি আলোচনা কৰিলোঁ সেই বিষয়টো খুব কম কিন্তু চেনেলবিলাকে কিন্তু আলোচনা কৰিছে আৰু যোৱাকালি ধৰক আছাম লাইভে কৰিছিলে সেইটোত আৰু আজি আপোনালোকৰ তাত কৰিলে গতিকে মই খুব সুখী হৈছোঁ আৰু দুই পক্ষকে আমি আবেদন জনাইছোঁ যে এইবিলাক কথালৈ বেছি লাগি থাকিব নালাগে সৰু সুৰা কথা লৈ পেলাই গতিকে আমাৰ দয়ানন্দ বৰগোহাঁই আছে ময়ো আছোঁ গতিকে আমিও ধৰক আপোনাৰ শিক্ষা জগতৰ লগতে জড়িত সমাজৰ লগত অতি নিবিড়তম আমাৰ সম্পৰ্ক আছে দুয়োগৰাকী ব্যক্তিৰে গতিকে আমাৰ এপিল এটা থাকিল আজি
সেইটোও মই স্পেচিফিকেলি কৈছোঁ দুই পক্ষকে যে আমাৰ সমাধান আৰু সৰু সুৰা কথাত যদি আমি লাগি থাকোঁ তে ডাঙৰ কথাত কিন্তু আমি এটা আমাৰ পতন দুয়োটাৰে হ'ব আপোনাৰ। গতিকে সেইটো হ'ব নালাগে। আৰু এই কথাখিনি আমি যে আলোচনা কৰাৰ কাৰণে আপোনাৰ লেংডং বাতৰিয়ে যিটো উদ্যোগ লৈছে সেইটো এটা অত্যন্ত প্ৰশংসনীয়। গতিকে মই ভাবোঁ এনেধৰণৰ ইছ্যুবিলাক লৈ পেলাই ইছ্যু বেষ্ট আমাৰ যিটো ডিছকাশ্যন বা যিটো ডিবেট সেইটো লেংডনে কৰক। কৰিলে মই ভাবোঁ তেতিয়া লেংডনে কিন্তু তাৰ যিটো অৰ্থ সকলোৱে বুজি পাব আৰু ইয়াৰ গুৰুত্ব সকলোৱে বুজি পাব আৰু তেতিয়া লেংডনে কিন্তু এটা জাতীয় স্বাৰ্থ পূৰণ কৰাৰ ক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা ল'ব পাৰিব বুলি মই ভাবোঁ।